চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে বিএলঅ'সকলে কেনেকৈ এছআইআৰৰ কাম কৰিব, আপোনালোকৰ ঘৰত গৈ কি কৰিব, কি ষ্টেটমেণ্ট আপোনালোকে দিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাইছিলোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মোষ্ট ইম্পৰ্টেণ্ট আৰু কেইটামান কথা আপোনালোকক জনাম যে যিটো এছআইআৰ, যিটো স্পেচিয়েল ৰিভিজন, যিটো এইটো কি হয়, আচলতে আপোনালোকৰ কি হ'ব, ভৱিষ্যতে আপোনালোকৰ যদি কিবা কাৰণে ভোট কেঞ্চেল হয় তেতিয়াহ'লে আপোনালোকৰ কিমান ডাঙৰ ক্ষতি হ'ব। গতিকে আপোনালোকৰ যাতে সেইখিনি প্ৰব্লেমত নাপায়, আপোনালোকে গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব আৰু আপোনালোকে জানিব লাগিব যে এই স্পেচিয়েল ৰিভিজন কি আৰু আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকক সহায় কৰিবলৈ কোনে কোনে আপোনালোকক আগবাঢ়ি আহিছে বা ৰাইজে আপোনালোকক কি কৰিব লাগিব, আপোনালোক নিজে কি কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে ৰিকুৱেষ্ট থাকিল এটা সকলোকে, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ইতিমধ্যে বিএলঅ'সকলৰ যিটো অৰ্ডাৰ আহিছে যে আজি 22 নৱেম্বৰ, আজিৰ পৰা আপোনালোকৰ ঘৰে ঘৰে গৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰিব। ইয়াত চাওক তিনিটা ফৰ্ম তেওঁলোকে ফিল আপ কৰিব লাগে। ইয়াত লিখা আছে যে ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3, এই তিনিটা ফৰ্ম তেওঁলোকে ফিল আপ কৰিব যদি আপোনালোকৰ ঘৰত মানুহ আছে। আৰু যদি আপোনালোকৰ ঘৰত মানুহ নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰত 3বাৰলৈকে বিএলঅ' যাব, আৰু যদি আপোনালোকৰ ঘৰত নাপায় 3বাৰ পিছত তেতিয়াহ'লে আৰু আপোনালোকৰ ঘৰত আৰু বিএলঅ' নাযায়। গতিকে আপোনালোকে এই 3বাৰৰ ভিতৰত আপোনালোকে ঘৰত উপস্থিত থাকি